বা বাক্যৰাজিক কৰ্মৰাজিক জীৱনৰ পাথেয় কৰি ল'ব পৰা সৎসাহসকণ কমভাৱেই হয়তো একশৰণ হৰিনাম ধৰ্মত জনসংখ্যা কম। অৰ্থাৎ যেতিয়া এজন ব্যক্তিয়ে সাৰ পাই শুই থাকিব তেওঁক জানো জগাব পাৰি? কিন্তু সঁচাকৈয়ে যদি শুই থাকে জগাব পাৰি। গতিকে ৰাতি জিৰণি লওঁতে এটা কথাই মনত আহিছে, মই দুজোপা ডাঙৰ গছ দেখিছোঁ, চিনি পোৱা নাই সপোনত। সেয়া হয়তো বৰগছ হ'বও পাৰে, আৰু সেই দুজোপা গছৰ এজোপা অকণমান ওখ, সেইজোপাই হয়তো মহাপুৰুষ শংকৰদেৱ। এজোপা অকণমান চাপৰ, একেই গঢ়ৰ, একেই পাত, একেই কাগজ, হে মহাপুৰুষ মাধৱদেৱ। আৰু এই গছ দুজোপাত বিভিন্ন গছ, বিভিন্ন লতাই বগাব চেষ্টা কৰিছে, আৰু এই গছ দুজোপাত আশ্ৰয় লোৱা লতাবোৰ ওপৰলৈকে বগাই গৈছে। আৰু এই বিভিন্ন লতাবোৰ অসমৰ বিভিন্ন জনগোষ্ঠী, আৰু যিবোৰে বগোৱা নাই বাগৰি পৰিছে। মহাপুৰুষ শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱ অসমীয়া জনগোষ্ঠীৰ বাবে এজোপা এজোপা বৃহৎ বটবৃক্ষ। আমি যে তামোলৰ লগত পাণ খাওঁ, পাণ লতাত পৰে, লতা গা গছত বগায়, লতা বগাবলৈ চাং দিয়া হয়, আৰু লতাই যদি বগাবলৈ গা গছ নাপায় বাগৰি পৰে। গতিকে মোৰ উপলব্ধি এই হৈছে, মহাপুৰুষ শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱ নামৰ এই বৃহৎ বটগছ কেইজোপাক যদি আমি আশ্ৰয় নকৰোঁ, লতা সদৃশ অসমীয়া জাতিৰ অস্তিত্ব শূন্য। কামত, কথাত, ভাৱত, নামত, সকামত সমস্ততে গুৰুজনা শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱৰ অস্তিত্ব আমি স্বীকাৰ কৰিবই লাগিব। আৰু তাৰা দুজনক স্বীকাৰ কৰি যদি জীৱনত লোৱা নহয়, তেতিয়া আমি কিন্তু অস্তিত্বশূন্য। এবাৰ ভাবি চাবচোন, যিসকল ঘাটমাউৰা পিতৃ মাতৃক সৰুতে হেৰাইছে, বেলেগে যিমানে আদৰ নকৰক কিয় কোনোবাখিনিত অকণমান তেওঁলোকৰ মৰমৰ অভাৱ। আজিৰ তাৰিখত কিছু সংখ্যক যুৱক যুৱতীয়ে নিচাজাতীয় দ্ৰব্যৰ আশ্ৰয় লৈছে। তাৰ বেছি সংখ্যকেই আমি যেতিয়া সাক্ষাৎকাৰ লৈছোঁ, কি কাৰণত তুমি ইয়াৰ আশ্ৰয় ল'লা, তাৰ উত্তৰ আহিছে অকণমান মৰমৰ অভাৱ। পিতৃ মাতৃৰ শাসন আৰু মৰমৰ অভাৱ ঘটিলে সন্তানে বেয়া পথলৈ যায়, নিচাজাতীয় দ্ৰব্যৰ আশ্ৰয় লয়। গতিকে আমাৰ গাৰ্জেন বুলি কওঁ, অভিভাৱক স্বৰূপ শংকৰদেৱ মাধৱদেৱৰ যদি আমি বাক্য সাৰোগত নকৰোঁ, এই অসমীয়া জাতিৰো কিন্তু ভৱিষ্যত বিপন্ন। কাজে কামে আচৰণত বস্ত্ৰধাৰণত আপোনালোকে মন কৰিব। মহাপুৰুষ শংকৰদেৱে তেওঁৰ জীৱনৰ 40টা বসন্ত যেতিয়া অতিক্ৰম কৰিলে, এই ধৰাধামতেই আৰু এজনা ক্ষণ জন্মা পুৰুষৰ আৱিৰ্ভাৱ হ'ল, সেইজনাই মহাপুৰুষ মাধৱদেৱ। মহাপুৰুষ মাধৱদেৱ শংকৰদেৱ গুৰুজনাতকৈ 2 বছৰে কনিষ্ঠ, আৰু মহাপুৰুষ শংকৰদেৱৰ পাছত এই ধৰ্মৰ ভাৰখন মহাপুৰুষ মাধৱদেৱে শুদ্ধ পথত, সঠিক পথত সফলতাৰে আগুৱাই লৈ গ'ল। আৰু শংকৰদেৱ গুৰুজনাৰ ত্যাগ স্বীকাৰ, আজি উদ্বোধনী ভাষণত বাপ জনাই মহাপুৰুষ মাধৱদেৱে কি কি ত্যাগ স্বীকাৰ কৰিলে, তাৰ বিপৰীতে আৰু এটি কথা আমি ক'ব বিচাৰোঁ। শংকৰদেৱ গুৰুজনাই জানিছিল এই একশৰণ হৰিনাম ধৰ্ম পিতৃৰ পৰা পুত্ৰই ৰজা হোৱাৰ দৰে, ৰজাই যেনেকৈ নিজৰ ৰাজ্যভাৰ উত্তৰাধিকাৰী পুত্ৰক দি থৈ যায়, এই ধৰ্মৰ ভাৰ
পিতৃৰ পৰা পুত্ৰই লৈ যাব নোৱাৰে, নোৱাৰিবও পাৰে। আৰু সেইবাবেই এই ধৰ্মৰ ভাৰখন একশৰণ হৰিনাম ধৰ্মৰ প্ৰচাৰ প্ৰসাৰৰ বাকীখিনি কাৰ্যসূচী মহাপুৰুষ মাধৱদেৱক শংকৰদেৱে দি গ'ল, যাৰ বাবে গুৰু ভতিমাত মাধৱদেৱে স্বীকাৰ কৰিলে শ্ৰী যক দান মান ভূত দায়া সবগুণ সম্পন্ন ঠিক ভকতকে ভকতি দানে কৰো গুৰু দায়তনে অধিক। অৰ্থাৎ ভকতক তেওঁ নিজ পুত্ৰ কন্যাতকৈও অধিক বুলি চেনেহ কৰে। সেইজন গুৰু মহাপুৰুষ শংকৰদেৱক তেওঁ অসমীয়া সমাজত নহয় বিশ্বৰ দৰবাৰত গুৰু বুলি চিনাকি কৰাই থৈ গ'ল যে শ্ৰীমন্ত শংকৰ হৰিভকতৰ জানা জানো কল্পতৰু তাহান্ত বিনাই নাই নাই আমাৰ পৰম গুৰু। আপোনালোকৰ মনত পৰে চাগে এসময়ত দূৰদৰ্শনত বি.আৰ. চোপ্ৰাৰ মহাভাৰত নামৰ মেগা চিৰিজৰ চিৰিয়েলখন দিছিলে আৰু মহাকাব্য হিচাপে আপোনালোকে পঢ়িছে। কুৰুক্ষেত্ৰ যুদ্ধৰ প্ৰথম দিনাখনেই অৰ্জুনে কৃষ্ণই চলোৱা ৰথখনৰ পৰাই ৰথী হিচাপে দুপাত বান তেওঁ গাণ্ডীৱত লৈ একেলগে আগফাললৈ মাৰি পঠিয়াইছে। এপাত বানে গৈ পেলাই অস্ত্ৰগুৰু দ্ৰোণাচাৰ্যৰ চৰণত, আন পাত গৈ শান্তনু আৰু গংগাৰ পুত্ৰ অষ্টপুত্ৰ গাংগেয় ভীষ্ম পিতামহ ভীষ্মৰ চৰণত প্ৰণিপাত জনাইছে। দুপাত কাল এপাতে অস্ত্ৰগুৰু দ্ৰোণাচাৰ্যৰ চৰণত, আন পাতে পিতামহ ভীষ্মৰ চৰণত। তেনেদৰে মহাপুৰুষ মাধৱদেৱৰ যিখন হেজাৰী ঘোষা, হেজাৰী ঘোষাৰ যিভাগ প্ৰথম ঘোষা মুক্তিত নিস্পৃহ যিটো সেই ভকতকনমো ৰসময় মাগু ভকতি এবাৰ চাওকচোন তাত কোনজন ভকত আৰু কোনজন আমাৰ পৰম দেৱতা চিনাকি কৰাই দিছে যে মুক্তিৰ প্ৰতিও যিজন নিস্পৃহ। সংসাৰত আমি কিমান জ্বালা যন্ত্ৰণা পাইছোঁ, কিন্তু তৎসত্ত্বেও ভকতেও পায়। কিন্তু সেই ভকতে কিন্তু জ্বালা যন্ত্ৰণা সহ্য কৰিলেও ঈশ্বৰৰ নামত আশ্ৰয় লৈ থাকিবলৈ শান্তি পায়। আজি যেনে গৰম পাইছে, গম পাইছোঁ, কাৰণ উদ্ভিদ জগতৰ সংখ্যা হ্ৰাস পাইছে, পোৱাৰ বাবে গোলকীয় উষ্ণতা বৃদ্ধি পাইছে আৰু আমি উষ্ণতা অনুভৱ কৰিছোঁ। আৰু আমাৰ এই ৰাজ্যখনত জলীয় বাষ্প বায়ুমণ্ডলত আৰ্দ্ৰতাৰ পৰিমাণ বেছি বাবে আমাৰ গৰমটো কি গৰম বুলি কয়? গেলা গৰম, নহয় জানো? অইন ঠাইত শুকান গৰম। কিন্তু তৎসত্ত্বেও মনে 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 প্ৰাণে কিবা এটা বুজাব নোৱাৰা আনন্দ পাই আছে। যদিও আপোনালোকৰ শৰীৰটো গৰম পাই আছে, কিন্তু আজিৰ এই মহাপুৰুষ মাধৱদেৱৰ 537 সংখ্যক আৱিৰ্ভাৱ মহোৎসৱত ঘামে জৰুলি জুপুৰি হ'লেও আপোনালোকে মনে প্ৰাণে কিবা এটা আনন্দ পাই আছে। আৰু সেই আনন্দকণেই হ'ল আপোনালোকৰ কি বাৰু? ঈশ্বৰৰ নাম ভূমানন্দ। সেই ভূমানন্দৰ এক কণা পাই নামৰ আনন্দত আপোনালোকে মজি আছে। মজি থকা বাবেই যি আনন্দকণ পাইছে, কিন্তু তাক আপোনালোকে কলম যদি দিওঁ, কাগজ যদি দিওঁ, লিখি দিব নোৱাৰে। সেই আনন্দটো মিঠা নে তিতা নে ৰঙা নে নীলা নে কলা নে বগা নে ওখ নে চুটি চাপৰ, গোল নে চেপেটা, আঁকিবও নোৱাৰে, বুজাবও নোৱাৰে। গতিকে মহাপুৰুষ মাধৱদেৱ ইমান চতুৰ ব্যক্তি, তেওঁ নিজৰ গাণ্ডীৱ ধনু টংকাৰ দি দুপাত বান নিক্ষেপ কৰিছে কৃপালুগুৰুৰ চৰণত। কি বুলি? মুক্তিত নিস্পৃহ যিটো সেই ভকতকনমো ৰসময় মাগু ভকতি। নিৰখ ভকত মাগা নাই, কিন্তু ৰসময় ভকতি মাগিছে আৰু কৃপালুগুৰু শংকৰদেৱৰ চৰণত প্ৰণিপাত জনাইছে। দ্বিতীয় পাতেৰে অৰ্জুনে যেনেকৈ পিতামহ ভীষ্মৰ চৰণত প্ৰণিপাত জনাইছে, দ্বিতীয় পাতেৰে কি বুলি কৈছে? সমস্ত মস্তক মণি ভজু হেন দেৱ যদুপতি। অৰ্থাৎ যদুপতি যাদৱ কোন বাৰু? কৃষ্ণ। গতিকে কৃপালগুৰু যদি শংকৰদেৱ, আমাৰ ভজনীয় দেৱতা একশৰণত কৃষ্ণদেৱ। কৃষ্ণদেৱৰ চৰণতো তেওঁ প্ৰথম ঘোষাৰেই
প্ৰণিপাত জনাইছে চাওক গতিকে কুৰুক্ষেত্ৰ যুঁজ আৰম্ভ হোৱাৰ প্ৰাৰম্ভণতেই গুৰু দুজনাৰ প্ৰতি পিতামহ আৰু দ্ৰোণাচাৰ্যৰ প্ৰতি যেনেকৈ প্ৰণিপাত জনাইছে হেজাৰী ঘোষাৰ প্ৰথম ঘোষাৰেই মহাপুৰুষ মাধৱদেৱে প্ৰণিপাত জনাইছে হেজাৰটা ঘোষা আছে আৰু হেজাৰটা ঘোষা যদি আমি ইয়াত আজি আলোচনা কৰোঁ মোৰ মৰমৰ ভাতৃ প্ৰাণজিৎ গগৈবাবে যদি তেওঁৰ কুকিল কণ্ঠৰে পাঠ কৰি যায় আৰু মোৰ জ্যেষ্ঠজন বহি আছে জিতেন দত্তবাবে যদি সৰলীকৰণ কৰি যায় মোক যদি কৈ যায় বোপায়ো তই লেচেৰি বুটলি যা লেচেৰি বুটলি মানে আমাৰ ডাঙৰবিলাকে যেতিয়া পথাৰত আঘোণত পকা ধান কাটোতেনে এই মুঠা বান্ধোতে শিৰবোৰ পৰি যায় আমি সৰু সৰু থাকোঁতে সেই শিৰবোৰ বুটলি পিনি মুঠা বান্ধো আৰু সেই লেচেৰি বুটালা মুঠাটোত কিন্তু জহা বৰা আহোঁ চব মিহলি হৈ যায় দেই গতিকে হেজাৰটা ঘোষাৰ যদি আজি ব্যাখ্যা হ'লহেঁতেন প্ৰাণজিতে যদি পাঠ কৰিলেহেঁতেন তেওঁৰ কুকিল কণ্ঠৰে আৰু দত্তবাবে যদি ব্যাখ্যা কৰিলেহেঁতেন লগত আমাক লেচাৰী বুটলিব দিলেহেঁতেন হয়তো 3 দিন 3 ৰাতি লাগিলেহেঁতেন কিন্তু আপোনালোকে 1000টা সাধু শুনিলেহেঁতেন অৰ্থাৎ 1000টা ঘোষাৰ লগত 1000টা সাধু লগ লাগি আছে এই সাধুবোৰ যদি আপোনালোকৰ উঠি অহা প্ৰজন্মৰ ক'লোহেঁতেন সেই সাধুবোৰ যদি এটি গান কৰি যিসকল ভাই বোৱাৰীহঁতে জীয়ৰীহঁতে নতুনকৈ কোলাত কেঁচুৱা পাইছে কেঁচুৱাক নিচুকাওঁতে ইংৰাজী গীত গোৱাতকৈ যদি সেই গীতসমূহ গালোহেঁতেন বিৰাট আহ্লাদিত হ'লহেঁতেন কাৰণ গৰ্ভত থাকোঁতেও যদি শিশুৰ মাতৃক এজনী মাতৃ গৰ্ভৱতী সেই গৰ্ভৱতী মাতৃক যদি গীতা ভাগৱতৰ লগতে নাম ঘোষা শুনোৱা হয় সি গৰ্ভৰ পৰাই শুনে অৰ্জুনে চক্ৰবেহুত কেনেকৈ সোমাব লাগে এই কথা সুভদ্ৰাৰ আগত কৈ থাকোঁতে সুভদ্ৰাই প্ৰৱেশৰ কথা শুনিলে কিন্তু চক্ৰবেহুৰ পৰা ওলোৱাৰ কথা অৰ্জুনে কোৱাৰ সময়ত সুভদ্ৰা নিদ্ৰামগ্ন হ'ল যাৰ ফলত অভিমন্যুৱে চক্ৰবেহুত প্ৰৱেশে কৰিলে ওলাব নোৱাৰিলে গতিকে সেইখন ঘৰত অভিমন্যু জন্ম হ'লেও অতিৰথী হ'লেও মহাৰথী হ'লেও তেওঁ চক্ৰবেহুৰ পৰা ওলাব নোৱাৰিব যদি এই সংসাৰ চক্ৰৰ পৰা মায়াৰ বন্ধনৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়ৰ কথা আমি অভিভাৱক পিতৃ মাতৃয়ে সন্তানৰ সন্মুখত আলোচনা নকৰোঁ বেয়া কথা কওঁতে মানুহে যেতিয়া খং উঠে কাহত কোপ মাৰি উঠে টান টান শব্দ কয় শংকৰদেৱে মাধৱদেৱে কৈছিল বঢ়াৰপু দুজন ব্যক্তিৰ মাজত যেতিয়া তৰ্কযুদ্ধ হয় ইমান টান শব্দ কয় যে কাষত শুনি থকা মানুহে কাণত খোপা দিয়ে কিন্তু ভাল কথা যেন ডিঙিত টেপা মাৰি ধৰে ভাল কথাকেইটা স্পষ্টকৈ ওলায়ে নাহে আৰু ঈশ্বৰৰ নামবোৰ ঠেকেচা মাৰি থ'ব নোৱাৰি এই কথা শংকৰদেৱে মাধৱদেৱক কোৱাত মাধৱদেৱে টান শব্দ নামঘোষাত লিখা নাই ঈশ্বৰৰ 1000 নামৰ ভিতৰত কোমল কোমল নামবোৰ থৈছে তাৰ প্ৰমাণ মাধৱদেৱে নিজে কলমেৰে লিখি গৈছে দুগুটি অক্ষৰ ৰাম নাম শ্ৰী ৰাম নাম অমিয়া মাধুৰী জোৰে আতি সুকুমল পৰম মংগল নামে মনোৰথে পৰে কম্পিত ধ্বনি ৰ তাত আকাৰ ৰা উষ্মধ্বনি ম ৰাম কিবা কষ্ট আছে নেকি বাৰু নহয় জানো পকা আম বুলি কওঁতে যিমানখিনি কষ্ট হৈছে ৰাম বুলি কওঁতেও সিমান কষ্ট কিন্তু সেইকণ কষ্টকো মানুহে দাঁত আৰু জিভা তালুৰে কৰিব নোখোজে কিন্তু খং উঠিলে তাতকৈ টান টান শব্দ বহুত কয় গতিকে পাপীৰ পিঠাত্মন আমাৰ শৰীৰৰ শক্তিখিনি ক'ত খৰচ কৰিছোঁ কিন্তু ক'ত খৰচ কৰিব লাগিছিল গতিকে মহাপুৰুষ মাধৱদেৱে এই ঘোষাসমূহ বিভিন্ন সময়ত বিভিন্ন কাৰণত ৰজিতা খুৱাই ৰচনা কৰিছিল ঘোষাৰ বহুকেইটা ঘোষা শ্ৰীমদ ভাগৱত সংস্কৃত গীতাৰ শ্লোকৰ অনুবাদ বহুত পুৰাণৰ পৰা আনিছে ভাগৱতৰ পৰা আনিছে আৰু সেইসমূহ
আপোনালোকে যদি নামঘোষাখন ভালকৈ পঢ়ে তেতিয়াহ'লে মই ভাবোঁ আপোনালোকে বুজি পাব